মাই ডিয়াৰ ষ্টুডেণ্টছ NSS একাডেমি ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোকক আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই এই লেটাৰটো গডৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা 100% কমন কুৱেশ্যন মই তোমালোকক দিম। মই কেইটামান কুৱেশ্যন দিম, তাৰ পৰাই 100% দুটা কুৱেশ্যন আহিব, কাৰণ এই লেটাৰটো গডৰ পৰা 2 মাৰ্কৰ দুটা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব। তো এই 2 মাৰ্কৰ দুটা যে ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আহিব, মই যিকেইটা কুৱেশ্যন দিম সেইকেইটাৰ পৰাই দুটা কুৱেশ্যন আহিব। সো এইটো মোৰ হ'ল SSLC 100% কমন কুৱেশ্যনৰ সিৰিজ 4। ইয়াৰ আগতো মই তিনিটা সিৰিজ অৰ্থাৎ তিনিটা ভিডিঅ' ইউটিউবত আপলোড কৰিছোঁ। টি ফ্ৰম আছামৰ ওপৰত কমন কুৱেশ্যন দিছোঁ, কুৰ্গৰ ওপৰত কমন কুৱেশ্যন দিছোঁ, এ টাইগাৰ ইন দ্য জু, এ টেল অফ কাষ্টাৰ দ্য ড্ৰাগন, এই দুটা পইণ্টৰ ওপৰত মই কমন কুৱেশ্যন দিছোঁ। যদি সেই ভিডিঅ'বোৰ মোৰ তোমালোকে চোৱা নাই তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাবা, তাত গৈ তোমালোকে সেই ভিডিঅ' তিনিটাও চাই ল'বা। এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই ইয়াতে যিকেইটা ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন আছে তাৰ পৰা মই কিছুমান কুৱেশ্যন এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যিখিনি 100% সম্ভাৱনা আছে এই কুৱেশ্যনকেইটা মই কৈ দিম। কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 এই দুটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ তোমালোকে পঢ়িব পাৰা। কিন্তু কুৱেশ্যন নম্বৰ 3 যে আছে, লেন্সৰ সোল ৱাজ ফিল্ড উইথ ছেডনেছ হোৱাই 2018 চনত মেট্ৰিক পৰীক্ষাত আহিছিল। আৰু কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটো এনেকুৱা আহিব পাৰে, হোৱাট ৱেৰ লেন্সছ ফিলিং হোৱেন দ্য হেল ষ্টপড। সো এই 3 নম্বৰ কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে। 4 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা। 5 নম্বৰ কুৱেশ্যন, এতিয়া 5 নম্বৰ কুৱেশ্যনটো আছে, দিছ আৰ্ণ্ট ৰেইনড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ, হোৱাই ডিড লেন্সছ চে ছ। যে এই কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে। এই কুৱেশ্যনটো এনেকুৱা আহিব পাৰে যে হোৱাই ডিড লেন্সছ কনচিডাৰ দ্য ৰেইনড্ৰপছ এজ নিউ কইনছ। এইটো 2015 চনত মেট্ৰিক পৰীক্ষাত আহিছিল। বা কুৱেশ্যনটো এনেকুৱা ধৰণৰো আহিব পাৰে, হোৱাই ডিড লেন্সছ চে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ। চ' ইয়াতে তিনিটা কুৱেশ্যন আছে, তিনি ধৰণৰ, কিন্তু এনচাৰটো ছেম হ'ব। এই 5 নম্বৰ কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। 6 নম্বৰ আৰু 7 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যনকেইটাহে মই দেখাই আছোঁ। কুৱেশ্যন নম্বৰ 8টো গুৰুত্বপূৰ্ণ কুৱেশ্যন, যেনেকুৱা আছে, হোৱাট হেপেন টু লেন্সছ ফিল্ড আফটাৰ দ্য ৰেইন। বৰষুণ মানে যোৱাৰ পিছত লেন্সৰ শস্যভূমিত কি ঘটিছিল। হু হেণ্ডেড দ্য লেটাৰ টু লেন্স, আৰু হু হেণ্ডেড দ্য লেটাৰ টু লেন্স, আৰু লেন্সক কোনে চিঠি দিছিল। চ' এই 8 নম্বৰ কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা, 10 নম্বৰ কুৱেশ্যনটো চাব পাৰা, 11 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা, স্ক্ৰীনশ্বট মাৰি লৈ বা যেনেকৈ চাই ল'বা। কিন্তু 12 নম্বৰ কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে। 12 নম্বৰ কুৱেশ্যনটো কি আছে, হোৱাই ডিড লেন্সছ বিকাম এংগ্ৰি হোৱেন হি কাউণ্টেড দ্য মানি। লেন্সই যেতিয়া টকাখিনি হিচাপ কৰিছিল তেতিয়া কিয় খং কৰিছিল। বা কুৱেশ্যনটো এনেকুৱাও আহিব পাৰে, এইটো 2022 চনত মেট্ৰিক পৰীক্ষাত আহিছিল। কুৱেশ্যনটো এনেকুৱা আহিব পাৰে, হোৱাই ৱাজ লেন্সছ এংগ্ৰি আফটাৰ অপেনিং দ্য লেটাৰ। লেটাৰটো খোলাৰ পিছত লেন্সই কিয় খং কৰিছিল। চ' এই কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে। কুৱেশ্যন নম্বৰ 13 নম্বৰ কুৱেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এ প্লেগ অফ লোকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ, হোৱাই ডিড দ্য স্পীকাৰ চে ছ। মানে স্পীকাৰ মানে লেন্সৰ কথাই কৈছে, লেন্সক কিয় কৈছিল এই কথাটো, ঠিক আছে। তো দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14 আছে, হোৱাট হেপেন টু লেন্সছ ফিল্ড আফটাৰ দ্য ষ্টৰ্ম। হোৱাট হেপেন টু লেন্সছ ফিল্ড আফটাৰ দ্য ষ্টৰ্ম, এইটো চি দ্য এনচাৰ অফ কুৱেশ্যন নম্বৰ 8। এইটো আৰু কুৱেশ্যন নম্বৰ 8 যিটো আছে, মই ইয়াৰ আগতে যিটো দেখালোঁ, 8 নম্বৰ কুৱেশ্যন আৰু এইটোৰ এনচাৰটো ছেম হ'ব। কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8ৰ কুৱেশ্যনটো যদি তোমালোকে এনচাৰটো মুখস্থ কৰিছা তেতিয়াহ'লে তোমালোকে এই কুৱেশ্যন নম্বৰ 14 যিটো আছে তাৰ এনচাৰটো ছেম হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 14 আৰু 15টো তোমালোকে, 14টো ইয়াতে দেখা, 14টো ইম্পৰ্টেণ্ট আছে, হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভড লেন্সছ লেটাৰ। তো এইটো ইম্পৰ্টেণ্ট আছে। বা কুৱেশ্যনটো এনেকুৱা আহিব পাৰে, এইটো 2020 আৰু 2017 চনত মেট্ৰিক পৰীক্ষা কিন্তু আহিছিল। আৰু এই কুৱেশ্যনটো এনেকুৱা ধৰণেৰেও আহিব পাৰে, হোৱাট ৱাজ দ্য পোষ্টমাষ্টাৰ্ছ ৰিয়েকশ্যন অন ৰিচিভিং দ্য লেটাৰ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 16, এইটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে। হোৱাই ডিড লেন্সছ কল দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ। যে পোষ্ট অফিচৰ যি কৰ্মচাৰীসকলক কিয় প্ৰবঞ্চকৰ দল বুলি কৈছিল লেন্সই।
এইটো 2016 চনত মেট্ৰিক পৰীক্ষাত আছিল আৰু এইটো এইবাৰ মেট্ৰিক পৰীক্ষা অহা যথেষ্ট সম্ভাৱনা আছে 17 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা 18 নম্বৰ কুৱেশ্যনটো চাব পাৰা কিন্তু 19 নম্বৰ কুৱেশ্যনটো যেটো আছে ডেসক্ৰাইব দা ডিস্ট্ৰাকশন কজড বাই দা হেলস্টোনস ইন লেন্সছ ফিল্ড সো এই কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে কুৱেশ্যন নম্বৰ 20 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা কিন্তু 21 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট Why did Lanso, a farmer, write a letter to God? Lanso কিয় ভগৱানলৈ চিঠি লিখিছিল Question number 22 ইয়াতে তিনিটা কুৱেশ্যন আছে কিন্তু আনসাৰটো সেম ঠিক আছে প্ৰথমটো আছে What did the postmaster do to keep Lanso's faith in God? ভগৱানৰ প্ৰতি লেন্সৰ বিশ্বাসটো অটুট ৰাখিবৰ কাৰণে পোষ্টমাষ্টাৰে কি কৰিছিল বা কুৱেশ্যনটো এনেকুৱা আহিব পাৰে So in order not to shake the writer's faith in God The postmaster came up with an idea. How did the postmaster try to help Lanso? So, this question is important. Our question is how did the postmaster collect 70 pesos to send to Lanso? Postmaster kenekoi 70 paisa ekgot kori Lanso le pathai disil. এই তিনিটা কুৱেশ্যনৰ আনসাৰটো কিন্তু সেম হ'ব মই আনসাৰটো লিখি ৰাখিছো তোমালোকে চাই লবা সো বাকি ইয়াতে ইম্পৰ্টেন্ট হেনেকুৱা নাই আৰু 24 নম্বৰ কুৱেশ্যনটো তোমালোকে দেখিব পাৰা এটো 2022 চনত মেট্ৰিক পৰীক্ষাত আহিছিল এইবাৰ আহাৰ সম্ভাৱনা হিমান নাই তথাপি মই কৈ থৈছো তাৰ পিছত এটো 25 নম্বৰ কুৱেশ্যন এটো নাহিব কিয় নাহিব কাৰণ এই কুৱেশ্যনটো 1 মাৰ্কৰ কুৱেশ্যন কাৰণ এই 1 মাৰ্কৰ কুৱেশ্যন বিলাক নাহে 2 মাৰ্কৰ হে কুৱেশ্যনটো আহিব ইয়াৰ পিছত আছে 26 নম্বৰ কুৱেশ্যন এটো 2020 চনত মেট্ৰিক পৰীক্ষাত আহিছিল আৰু এইবাৰ অহাৰ সম্ভাৱনা আছে What did Lanso say his sons after the hailstorm মানে বৰষুণ এৰি যোৱাৰ পিছত লেন্সই তেওঁৰ পুত্ৰক বা লৰাবিলাকক কি কৈছিলে সো এইখিনি আছিল ইম্পৰ্টেন্ট কুৱেশ্যন এইকেইটা কুৱেশ্যন যদি তোমালোকে এইবাৰ ধুনিয়াকৈ পঢ়িব পাৰা মই যিকেইটা কুৱেশ্যন দেখালো মই বেছি দেখুৱা নাই মই 12টা মান কুৱেশ্যন তোমালোকক দিলো এই চেপ্টাৰৰ পৰা এই 12টাৰ পৰাই দুটা কুৱেশ্যন মই 100% শিওৰ দিছো যে ইয়াৰ পৰা দুটা কুৱেশ্যন তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব তোমালোকে নিশ্চিত থকা আৰু এনেকুৱা ধৰণৰ সিৰিজ এতিয়া মোৰ এটো হল 4 সিৰিজ 4 আৰু কমন কুৱেশ্যনৰ সিৰিজ 5 আৰু সিৰিজ 6 যত নেকি তোমালোকৰ নেলসন মেণ্ডেলা লং ৱক টু ফ্ৰীডমৰ ওপৰত মোৰ কমন কুৱেশ্যন আহিব আৰু লগতে আৰু এটা আছে মেডাম ৰাইডস দা বাস তাৰ পৰা কমন কুৱেশ্যন আহিব তাৰ পিছত ৰিপিটেডৰ ওপৰত আহিব এনেকুৱা ধৰণৰ ভিডিও পাবলৈ তোমালোকে মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত বেছি বেছি কৰি শেয়াৰ কৰিবা থ্যাংক ইউ